নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান ইন আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান ইন আছামিছলৈ। আজিৰ আমাৰ ভিডিঅ'টোৰ আমি কি আলোচনা কৰিম, অসমৰ বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ সম্বন্ধে আমি আলোচনা কৰিম। এই ভিডিঅ'টোত আমি মূলতঃ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ উপৰিও ইয়াতে আমি APDCL বা APSC আৰু লগতে অসম আৰক্ষীৰ যিখিনি পৰীক্ষা অনুষ্ঠিত হ'ব আমি গোটেইখিনিৰ বাবে সুবিধা হোৱাকৈ আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আহকচোন আমি এই ভিডিঅ'টোত MCQ সিৰিজ লৈ নাই অনা, আমি সচৰাচৰ MCQ দিওঁ আপোনালোকক, কিন্তু এইটো ভিডিঅ'ত আমি বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰসমূহৰ চাওকচোন কেনেকৈ আপোনালোকে চালেই গম পাব আমি কেনেকুৱাকৈ নিৰ্মাণ কৰিছোঁ আপোনালোকৰ বাবে, যাতে পৰীক্ষাত আৰু অধিক সুবিধা হয় আপোনালোকৰ বাবে। চাওক, এতিয়া অপশ্যন থাকিব পাৰে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, ধৰি লওক কীৰ্তন ঘোষাখন কোনে লিখিছে, শংকৰদেৱে লিখিছে নে মাধৱদেৱে লিখিছে, বা ৰুক্মিণী হৰণখন কোনে লিখিছিলে, তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। অৰ্থাৎ এই ধৰণৰ প্ৰশ্নসমূহ আহিলে আপোনালোকে কি কৰিব, যাতে প্ৰতিটো প্ৰশ্নৰে শুদ্ধ উত্তৰ দিব পাৰে, সেইবাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আহকচোন অকণো সময় নষ্ট নকৰাকৈ আজি আমাৰ ভিডিঅ'টো লৈ লওঁ। গতিকে প্ৰথম আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ গ্ৰন্থসমূহৰ বিষয়ে আলোচনা কৰোঁ বা তেওঁৰ গ্ৰন্থসমূহৰ নাম জানো। আমি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, কেৱল গ্ৰন্থসমূহৰ নামসমূহে আমি কৈ যাম। আমি ইয়াৰ আগতেও অসমীয়া সিৰিজত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বহলাই এটা ভিডিঅ' আছে, আপোনালোকে যদি ডিছক্ৰিপশ্যনত যায় তাত এছামিজ প্লে'লিষ্ট এটা পাব, তাত গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। অসমীয়াৰ ওপৰত আমি কেইবাটাও ভিডিঅ' ইতিমধ্যে নিৰ্মাণ কৰিছোঁ। ইয়াৰ উপৰিও আমি কি কৰিছোঁ, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবেও আমি আপোনালোকৰ বাবে ভিডিঅ'সমূহ প্ৰস্তুত কৰি উলিয়াইছোঁ। অ'কে, শ্ৰীমন্ত শংকৰদেৱ, শংকৰদেৱৰ গ্ৰন্থসমূহ হ'ল বিখ্যাত গ্ৰন্থ কীৰ্তন ঘোষা, ইয়াৰ উপৰিও ৰুক্মিণী হৰণ, কুৰুক্ষেত্ৰ, অমৃত মন্থন, দশম, হৰিশ্চন্দ্ৰোপাখ্যান, গুণমালা, পাৰিজাত হৰণ, ৰাম বিজয়, কেলিগোপাল, পত্নীপ্ৰসাদ, কালিয়া দমন আৰু বালিচলন। যদি আপোনালোকক লাগে এটাকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, অথবা টেলিগ্ৰাম চেনেলতো লিংকটো পাই মানে ডিছক্ৰিপশ্যনত PDF-সমূহ পাই যাব। অ'কে, শ্ৰীমন্ত শংকৰদেৱৰ বিখ্যাত গ্ৰন্থসমূহ আকৌ এবাৰ কৈ দিছোঁ, কীৰ্তন ঘোষা, ৰুক্মিণী হৰণ, কুৰুক্ষেত্ৰ, অমৃত মন্থন, দশম, হৰিশ্চন্দ্ৰোপাখ্যান, গুণমালা, পাৰিজাত হৰণ, ৰাম বিজয়, কেলিগোপাল, পত্নীপ্ৰসাদ, কালিয়া দমন আৰু বালিচলন। নেক্সট মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, মাধৱদেৱৰ বিখ্যাত গ্ৰন্থৰ ভিতৰত আপোনালোকে জানে নামঘোষা অন্যতম। ইয়াৰ উপৰিও অৰ্জুন ভঞ্জন, চোৰ ধৰা নাট, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ, ভক্তি ৰত্নাৱলী, ৰাজসূয় কাব্য আৰু দধিমথন। অ'কে, নেক্সট আছে আমাৰ নৱকান্ত বৰুৱাৰ বিখ্যাত গ্ৰন্থসমূহ। নৱকান্ত বৰুৱাৰ বিখ্যাত গ্ৰন্থসমূহৰ মাজত আপোনালোকে পৰীক্ষাত যিকেইখন আহাৰ সম্ভাৱনা আছে মই আপোনালোকক আগতেই কৈ দিওঁ, হে অৰণ্য হে মহানগৰ আৰু শিয়ালি পালেগৈ ৰতনপুৰ আৰু ককাদেউতাৰ হাৰ, এই তিনিখন গ্ৰন্থৰ বিষয়ে মূলতঃ উল্লেখ থাকে। বাকীকেইখন গ্ৰন্থ ইম্পৰ্টেণ্ট। এতিয়া নৱকান্ত বৰুৱাৰ বিখ্যাত গ্ৰন্থ বুলি ক'লে প্ৰথমতেই আমাৰ মনলৈ যিখন গ্ৰন্থ আহে সেইখন হৈছে ককাদেউতাৰ হাৰ। তাৰ উপৰিও কপুলীপৰীয়া সাধু, কবিতাৰ দেহ বিচাৰ, মৰুৱা ফুল, শিয়ালি পালেগৈ, ৰতনপুৰ, অপদাৰ্থ, গৰমা কুঁৱৰী, হে অৰণ্য হে মহানগৰ, এটি দুটি 11টি তৰা। মনত ৰাখিব গ্ৰন্থখন, এটি দুটি 11টি তৰা কোনে লিখিছিলে, নৱকান্ত বৰুৱাই। আৰু ন আইতাৰ সাধু, ঠিক আছে, ন আইতাৰ সাধু। নেক্সট আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু তেওঁৰ বিখ্যাত গ্ৰন্থসমূহ হ'ল সুৰভি। মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাৰ বিখ্যাত গ্ৰন্থসমূহ আপোনালোকে যদি নোটছ বনাব বিচাৰে বনাই ল'ব পাৰে, স্ক্ৰীনশ্বটো লৈ ল'ব পাৰে। বিখ্যাত গ্ৰন্থ লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, লিটিকাই, নোমল, কদমকলি, পদুমকলি, চিকৰপতি নিকৰপতি, পদুম কুঁৱৰী, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাপৰ বৰুৱাৰ সামৰণি, কৃপাপৰ বৰুৱাৰ উভতনি। গ্ৰন্থকেইখন মনত ৰাখিব, আকৌ এবাৰ কৈ দিছোঁ, খুব ইম্পৰ্টেণ্ট পৰীক্ষাৰ দৃষ্টিভংগীৰে।
লক্ষ্মীনাথ বেজবৰুৱাৰ গ্ৰন্থসমূহ হৈছে সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, লিটিকাই, নমল, কদমকলি, পদুমকলি, চিকৰপতি নিকৰপতি, পদুম কুঁৱৰী, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ সামৰণি আৰু কৃপাবৰ বৰুৱাৰ উভতনি। নেক্সট যিগৰাকী 5 নম্বৰত আমাৰ আছে সৈয়দ আব্দুল মালিক আৰু আব্দুল মালিকৰ বিখ্যাত গ্ৰন্থসমূহ হৈছে ইয়াত আমি কেৱল বিখ্যাত গ্ৰন্থসমূহে লৈছোঁ আৰু এই কেইখনৰ পৰাও আপোনালোকে 2-3খন মই মেনশ্যন কৰি দিব পাৰোঁ তাৰ ওপৰতহে প্ৰশ্ন অহাৰ সম্ভাৱনা যথেষ্ট আছে ওকে গ্ৰন্থকেইখন হৈছে সৈয়দ আব্দুল মালিকৰ হৈছে অঘৰী আত্মাৰ কাহিনী সৈয়দ আব্দুল মালিকৰ মূলত বিখ্যাত গ্ৰন্থসমূহৰ ভিতৰত অঘৰী আত্মাৰ কাহিনী ধন্য নৰতনু ভাল প্ৰেম অমৃতৰ নদী সুৰুজমুখীৰ স্বপ্ন আধাৰশিলা বনজুই ডক্টৰ অৰুণাভৰ অসম্পূৰ্ণ জীৱনী ডক্টৰ অৰুণাভৰ অসম্পূৰ্ণ জীৱনী জিয়াজুৰিৰ ঘাট ৰজনীগন্ধাৰ চকুলো অন্থহাৰ সুমেৰু কুমেৰু আৰু এটি বাঁহী সুমেৰু কুমেৰু আৰু এটি বাঁহী অজগৰ মৃগনাভি হাঁহি আৰু চকুলো আপোনালোকে বিচাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু ভিডিঅ'টোৰ শেষত এটা বিশেষ কোৰ্চৰ কথা উল্লেখ কৰিম 3000 টকা মাত্ৰ খৰচ কৰিব লাগিব কি সেই বিশেষ কোৰ্চ চাই থাককচোন আপোনালোকৰ বাবে বিনামূলীয়াও হ'ব পাৰে সেই কোৰ্চটো ওকে আমাৰ 6 নম্বৰত যিগৰাকী গ্ৰন্থকাৰ বা লিখকৰ কথা উল্লেখ আছে তেওঁ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ আপোনালোকে কিছুমান হয়তো ইয়াৰে কোন কেইখন কিতাপ আপোনালোকে বা বিখ্যাত গ্ৰন্থসমূহৰ কোন কেইখন আপোনালোকে পঢ়িছে হেয়াও কমেন্ট বাক্সত জনাব পাৰে আৰু এটা কথা যে অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই হেয়া কিন্তু কমেন্ট বাক্সত জনাবলৈ নাপাহৰিব ওকে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিখ্যাত গ্ৰন্থৰ ভিতৰত হৈছে মৃত্যুঞ্জয় ইয়াৰুংগম ৰাজপথে ৰিঙিয়াই আই কবৰ আৰু ফুল চিনাকি হুটি এটি নিশা ফুল কোঁৱৰৰ পক্ষী ঘোঁৰা বুঢ়ী আইতাৰ পুৰাণ কলং আজিও বয় সান্ধ্যস্বৰ প্ৰতিপদ 150 বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি আৰু সংবাদ সাহিত্য তাৰ পিছত আছে লক্ষ্মীনন্দন বৰাৰ বিখ্যাত গ্ৰন্থ হৈছে পাতাল ভৈৰৱী আপোনালোকে নামটো হয়তো শুনিছে আৰু বিভিন্নজনে পঢ়িছেও আপোনালোকে কোন কেইখন পঢ়িছে বাৰু কমেন্ট বাক্সত জনাওক বিখ্যাত গ্ৰন্থ লক্ষ্মীনন্দন বৰাৰ পাতাল ভৈৰৱী গঙা চিলনীৰ পাখি নিখাৰ পুৰবী কাল বলুকাত খোজ জাকেৰি নাহিকে উপমা কায়কল্প বলুকাত বিজুলী কাল ডিঙৰাৰে পাল চাজুইৰ পোহৰ গোপন গধূলি নিষিদ্ধ চেতনা এইখন খুব ফেমাছ গ্ৰন্থ আৰু আপোনালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণে প্ৰশ্নটো আহিব কৈ দিছো নিষিদ্ধ চেতনা আৰু মাটিত মেঘৰ ছা সীমাৰ পৰিধি ভাঙি এই গ্ৰন্থকেইখনৰ লিখক হৈছে লক্ষ্মীনন্দন বৰা আপোনালোকৰ থাকিব পাৰে ধৰি লওক নিষিদ্ধ চেতনা গ্ৰন্থখন কোনে ৰচনা কৰিছিল পৰীক্ষাত তেনেকুৱাকৈ আহিব নিষিদ্ধ চেতনা গ্ৰন্থখন কোনে ৰচনা কৰিছিল অপচন থাকিব পাৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছে লক্ষ্মীনন্দন বৰা অপচন আছে যদিহে আপোনালোকে জানে লক্ষ্মীনন্দন বৰা গতিকে নিষিদ্ধ চেতনা লিখিছিলে লক্ষ্মীনন্দন বৰাই ইয়াত এমসিকিউ সিৰিজ দিলে আপোনালোকৰ বেছি উপকাৰ নহলেহেঁতেন সেইভাবে আমি এই ভিডিঅ'টোত তেনেকুৱাকৈ নিৰ্মাণ কৰিছোঁ আৰু ইয়াৰ উপৰিও আপোনালোকে এমসিকিউ বিচাৰিলে আমি এমসিকিউ দিম কিন্তু গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ ক্ষেত্ৰত এমসিকিউ সিৰিজতকৈ আমি এনেকুৱা ধৰণে নিৰ্মাণ কৰিছোঁ আপোনালোকৰ উপকাৰ হ'ব আপোনালোকে ভিডিঅ'টো 2-3 বাৰ চাব লাগিব যাতে মনত থাকে গ্ৰন্থসমূহৰ নাম ওকে 8 নম্বৰত আমাৰ আছে মহিম বৰা ছাৰৰ বিখ্যাত গ্ৰন্থসমূহ হৈছে মহিম বৰাৰ কাঠনিবাৰীৰ ঘাট এধানী মাহিৰ হাঁহি এখন নদীৰ মৃত্যু চিন্তা বিচিত্ৰা সাহিত্য বিচাৰ ৰঙাজিয়া নিৰ্মল ভকত
নিৰ্মল ভকতখন কোনে কোনে পঢ়িছে বাৰু নিৰ্মল ভকত লাৰু গোপালৰ ঘৰ সংসাৰ ইয়াৰ উপৰিও এই নদীৰ হতে বৰযাত্ৰী হেৰুৱা দিগন্তৰ মায়া দেহা গৰকা প্ৰেম নেক্সট গ্ৰন্থ আৰু গ্ৰন্থকাৰত 9 নম্বৰত আছে আমাৰ আনন্দ চন্দ্ৰ বৰুৱা আনন্দ চন্দ্ৰ বৰুৱাৰ বিখ্যাত গ্ৰন্থসমূহ হৈছে বকুল বনৰ কবিতা আনন্দ চন্দ্ৰ বৰুৱাৰ বকুল বনৰ কবিতা বিসৰ্জন কমলা কুঁৱৰী পাপৰিৰ পৰিমল ৰঞ্জন ৰশ্মি নল দময়ন্তী সেই নিমাতি পুৱাৰে পৰা আৰু নীলাঞ্জনা ইয়াৰে কোনকেইখন গ্ৰন্থ বা কোনখন গ্ৰন্থ আপোনালোকে পঢ়িছে জনাব পাৰে কমেণ্ট বক্সত আৰু অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে জনাবলৈ নাপাহৰিব পৰীক্ষাৰ বেছি সময় নাই আৰু বেছি দিন নাই আমাৰ পৰীক্ষাৰ বাবে খুব কম সময় আছে সেইবাবে আমি আপোনালোকৰ বাবে এটা প্লেলিষ্টও নিৰ্মাণ কৰিছোঁ এডিআৰিৰ ক্ষেত্ৰত আপোনালোকে সেই প্লেলিষ্টত গৈ এডিআৰিৰ বা অসম আৰক্ষীৰ ভিডিঅ'সমূহ চাব পাৰে তাৰ উপৰিও আপোনালোকে সাবজেক্ট ওয়াইজ অসমীয়াৰ বিষয়ে বিচাৰিলে তেনেকৈ ভিডিঅ'সমূহ চাব পাৰিব কম সময়ত লাগিব এতিয়া মানে আগতে হলে কি আছিল ভিডিঅ'সমূহ বিচাৰাৰ ক্ষেত্ৰত বহুত সময়ৰ প্ৰয়োজন হৈ গৈছিল ওকে 10 নম্বৰত আছে ভৱেন্দ্ৰনাথ শইকীয়া তেখেতৰ বিখ্যাত গ্ৰন্থসমূহ হৈছে প্ৰহৰী হেন্দুৰ শৃংখল দীনবন্ধু অৰণ্যত গধূলি বন্দীহাল সমুদ্ৰ মন্থন খুব ফেমাস গ্ৰন্থ খুব বিখ্যাত গ্ৰন্থ এইকেইখন সমুদ্ৰ মন্থন পৰীক্ষাত মানে আহাৰ চান্স যদি আছে এইকেইখনৰ পৰাই আহিব গতিকে মনত ৰাখিব আৰু পাৰিলে নোটছ বনাই ল'ব বা স্ক্ৰীনশ্বট লৈ ল'ব আৰু যদি নোটছ বনাব টান পায় যেহেতু পৰীক্ষাৰ বাবে সময় কম আছে তেন্তে ভিডিঅ'টো 2-3 বাৰ চাব লাগিব আন ভিডিঅ'ৰ সমূহটো আমি ক্ষেত্ৰত নকওঁ যে ইমানবাৰ চাব লাগিব কিন্তু এইটো ভিডিঅ'ত আপোনালোকে কেইবাবাৰো চাব লাগিব তেতিয়াহে মনত থাকিব ওকে সমুদ্ৰ মন্থন অন্তৰীপ এজাক জোনাকীৰ জিলমিল অৱৰোধ আতংকৰ শেষত মৰমৰ দেউতা শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ দুষ্ট বুদ্ধি গল্প আৰু শিল্প আৰু শেষত দুৰ্ভিক্ষ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিখ্যাত গ্ৰন্থসমূহ এতিয়া নলিনীবালা দেৱীৰ বিখ্যাত গ্ৰন্থসমূহ হৈছে সন্ধিয়াৰ সুৰ সপোনৰ সুৰ স্মৃতিতীৰ্থ অলকানন্দা এৰি অহা দিনবোৰ অন্তিম সুৰ শান্তিপথ বিশ্বদীপা চৰ্দাৰ বল্লভভাই পেটেল যুগদেৱতা পৰাশমণি আৰু জাগৃতি গ্ৰন্থকেইখন মনত ৰাখিব সন্ধিয়াৰ সুৰ কাৰ গ্ৰন্থকেইখন নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ সপোনৰ সুৰ স্মৃতিতীৰ্থ অলকানন্দা এৰি অহা দিনবোৰ অন্তিম সুৰ শান্তিপথ বিশ্বদীপা চৰ্দাৰ বল্লভভাই পেটেল যুগদেৱতা পৰাশমণি আৰু জাগৃতি এতিয়া ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ বিখ্যাত গ্ৰন্থসমূহ নীলকণ্ঠী ব্ৰজ মামৰে ধৰা তলোৱাল আপোনালোকে হয়তো অধিকাংশ দৰ্শকেই বা ভিউৱাৰ্ছে আমাৰ এইখন গ্ৰন্থ অন্তত পঢ়িছে বুলি মোৰ বিশ্বাস তাৰ উপৰিও দতাল হাতীৰ উয়ে খোৱা হাওদা আধা লিখা দস্তাবেজ ইয়াৰে কোনকেইখন গ্ৰন্থ আপোনালোকে পঢ়িছে জনাওকচোন ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ গ্ৰন্থসমূহ পঢ়ি খুবেই ভাল লাগে ওকে সংস্কাৰ তেখেতৰ বিখ্যাত গ্ৰন্থ উদয় ভানুৰ চৰিত্ৰ তেজ আলু ধূলিৰে ধুখৰিত পৃষ্ঠা ছিন্নমস্তাৰ মানুহটো মহিয়সী কমলা হৃদয় এক নদীৰ নাম ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ গ্ৰন্থসমূহ আকৌ এবাৰ কৈ দিছোঁ আপোনালোকে মনোযোগেৰে শুনক নীলকণ্ঠী ব্ৰজ মামৰে ধৰা তৰোৱাল দতাল হাতীৰ উয়ে খোৱা হাওদা আধা লিখা দস্তাবেজ সংস্কাৰ উদয় ভানুৰ চৰিত্ৰ তেজ আৰু ধূলিৰে ধুখৰিত পৃষ্ঠা ছিন্নমস্তাৰ মানুহটো মহিয়সী কমলা আৰু হৃদয় এক নদীৰ নাম আৰু শেষত যি 2999 টকাৰ যি বিশেষ কোৰ্সৰ কথা আমি উল্লেখ কৰিছোঁ চাওক আপোনালোকৰ বহুতৰে এটা দৃষ্টিভংগী যে টকা ভৰিলেহে কোনোবা এটা পৰীক্ষাত পাছ কৰিব পাৰি তেনেকুৱা কথা নাই আমি আগতে ফ্ৰীতে যিমানখিনি ষ্টাডিও মেটেৰিয়েল প্ৰভাইড কৰিছোঁ সেইখিনি পঢ়ক আৰু আমাৰ ভিডিঅ'ত কোনো ধৰণৰ কোৰ্স এতিয়ালৈকে লঞ্চ কৰা হোৱা নাই আৰু এই বছৰ এডিআৰিৰ ক্ষেত্ৰত আমি কোনো
কোৰ্স লঞ্চো নকৰোঁ গতিকে যিখিনি ভিডিঅ' আছে টেলিগ্ৰাম চেনেল আছে এয়া সম্পূৰ্ণ বিনামূলীয়া আপোনালোকে ধৰি থওক 2999 টকা ভৰিব নালাগে আপোনালোকে জাষ্ট ভালকৈ পঢ়ক আৰু গ্ৰেড 3 বা গ্ৰেড 4 যিটোৱে আপোনালোকৰ টাৰ্গেট APSC হওক গ্ৰেড 3 গ্ৰেড 4 হওক APSC নহয় বাৰু APSCৰ বাবে আমি প্ৰিপাৰেশ্যন কৰোৱা নাই APDCL আৰু মূলতঃ অসম আৰক্ষী এইকেইটা পৰীক্ষাৰ বাবে অসমৰ পৰীক্ষা কেইটাৰ বাবেহে আমি প্ৰিপাৰেশ্যন কৰাই আছোঁ গতিকে আপোনালোকে যদি সফল হ'ব পাৰে আমাৰ বাবে হেয়াই হ'ব 2999 গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু অনুগ্ৰহ কৰি টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব তাত আমি ফ্ৰীতে ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি আছোঁ কোনো ধৰণৰ হিডেন চাৰ্জ নাই সম্পূৰ্ণ বিনামূলীয়াই হয় আৰু শেষত অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'তে এটা লাইক কৰিব লাইক কৰিলে কি হয় আমি মনত উৎসাহ পাওঁ জাষ্ট সিমানখিনি আপোনালোকৰ পৰা বিচাৰিছোঁ ধন্যবাদ জয় অসম